মাশাআল্লাহ, তাবাৰাকাল্লাহ। ৰব্বুল আলামিনৰ বিশেষ অনুকম্পা আৰু শিক্ষকসকলৰ যৎপৰোনাস্তি চেষ্টাৰ বাবে মাদ্ৰাছা সমিতিৰ লগতে মাদ্ৰাছাৰ শুভাকাংক্ষীসকলৰ দুৱা আশীৰ্বাদ থকাৰ কাৰণে আমাৰ শিক্ষাংগনৰ এজনো ছাত্ৰই অসম তানজিম বোৰ্ডৰ 2025 বছৰৰ বছৰেকীয়া পৰীক্ষাত ফেইল কৰা নাই। ৰঙা চিয়াহীৰ মাজত নাকাম লিখাৰ সাহস কৰিব পৰা নাই পৰীক্ষকসকলে, কিয়নো উস্তাদসকল বিচক্ষণ আৰু তোলাবাসকল নেক চৰিত্ৰৰ লগত মেধাৱী। আলহামদুলিল্লাহ, প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথম আৰু দ্বিতীয় স্থানৰ সংখ্যা বেছি। সবাতোকৈ ডাঙৰ কথা, এজনো পৰীক্ষাৰ্থীয়ে ৰিয়ানাত অৰ্থাৎ কনচিডাৰ নাম্বাৰ পাবলৈ নহ'ল। স্মৰণীয় যে আল জামিয়াতুল আৰাবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰবজাৰ মাদ্ৰাছাৰ শাখা মাদ্ৰাছা শাখা পীৰবজাৰ দক্ষিণ মছজিদ সংলগ্ন মাদ্ৰাছায়ে তাদৰিছুল কুৰআন পীৰবজাৰ আৰু আল জামিয়াৰ মুঠ 7 জন তোলাবাই আজিজে বৃত্তি অৰ্থাৎ উজিফা লাভ কৰাৰ লগতে 2টা ইনাম অৰ্থাৎ পুৰস্কাৰ লাভৰ সক্ষম হৈছে। আমাৰ মাদ্ৰাছাৰ ছাত্ৰসকলে 2-3 বছৰ আগতে এটা জামাত অৰ্থাৎ শ্ৰেণীত চুৰকৈ পৰীক্ষাত বহি উত্তীৰ্ণ বা নাকাম ফেইল কৰাৰ নজিৰ নাই। আমাৰ প্ৰিয় ছাত্ৰসকলে নিৰ্দিষ্ট ক্লাছত নতুনকৈ পৰীক্ষাত বহি উত্তীৰ্ণৰ লগতে বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকৰ দান বৰংগনি সহায় সহানুভূতি আলহামদুলিল্লাহ কামত আহিছে। ইনশাআল্লাহ ভৱিষ্যতত আৰু ভালকৈ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। মাশাআল্লাহ, তাবাৰাকাল্লাহ। মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি, মুহতামিম ও মুহাদ্দিছ, আল জামিয়াতুল আৰাবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰবজাৰ মুৰজাৰ জিলা হোজাই অসম।